মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰম ল'বা। আজি সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 10 নম্বৰ পাঠ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ দ্বিতীয় ভিডিঅ'টো তোমালোকৰ আগলৈ লৈ আহিছোঁ। দ্বিতীয় ভিডিঅ'টোত অতিৰিক্ত সম্ভাৱ্য প্ৰশ্নোত্তৰ পাঠটোৰ ভিতৰৰ পৰা যুগুত কৰা হৈছে। আহাচোন পলম নকৰি এইখিনি আমি চাওঁ। এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক উভয়েই যাতে পাঠটোৰ মাজৰ পৰা প্ৰশ্ন যুগুত কৰি উত্তৰ প্ৰস্তুত কৰাৰ বাবে অতিৰিক্ত সময় ব্যয় নকৰাকৈ যাতে পাঠটো বিশদভাৱে প্ৰস্তুত কৰিব পাৰে, পৰীক্ষাৰ কাৰণে তৈয়াৰ কৰিব পাৰে, তাৰ কাৰণে সহায় কৰাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হৈছে। লগতে শিক্ষকসকলেও যাতে পাঠটোৰ মাজৰ সকলোবিলাক কথা, সকলোবিলাক গুৰুত্বপূৰ্ণ বস্তু ছাত্ৰসকলে হৃদয়ংগম কৰিব পাৰিছেনে নাই বা শিকিব পাৰিছেনে নাই, তাক মূল্যাংকন কৰিবলৈ এই ভিডিঅ'টোৰ সহায় ল'ব পাৰে। আহকচোন সময় নষ্ট নকৰি আমি পাঠটোৰ ওপৰত যুগুত কৰা এই বিশেষ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। যদি ভিডিঅ'টোৱে আপোনালোকৰ সহায় কৰা যেন অনুমান কৰে, এটা লাইক কৰি আমাক উৎসাহিত কৰিবা বুলি আশা কৰিলোঁ। ছাত্ৰসকলেও এই খুব চমুকৈ দিয়া প্ৰশ্নোত্তৰসমূহ পঢ়ি পাঠটোৰ ওপৰত বিশদ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ এই প্ৰচেষ্টা সফল হৈছে নে নাই আমি তেতিয়াহে গম পাম যদিহে আপোনালোকে ইয়াক লাইক কৰে বা ইয়াৰ ওপৰত কোনো মন্তব্য আদি দিয়ে। যদি ভিডিঅ'টো ভাল লাগে আমাক জনাবলৈ নাপাহৰিব। অন্ততঃ এটা লাইক কৰিলে আমি কিছু উৎসাহিত হ'ম। আহক তেনেহ'লে পলম নকৰি আমি মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ ওপৰত অতিৰিক্ত সম্ভাৱ্য প্ৰশ্নোত্তৰ যুগুতাই তৈয়াৰ কৰা এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্ন, মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাত এক উল্লেখযোগ্য দেশীয় শক্তিৰ নাম, সেইটো হৈছে শুংগসকল। মই আকৌ কৈছোঁ, মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাৰ এক উল্লেখযোগ্য দেশীয় শক্তি হৈছে শুংগসকল। দ্বিতীয়, মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম পুষ্যমিত্ৰ শুংগ। তৃতীয় প্ৰশ্ন, শুংগ ৰজাসকলে কিমান বছৰ ৰাজত্ব কৰিছিল? শুংগ বংশৰ ৰজাসকলে কিমান বছৰ ৰাজত্ব কৰিছিল? 112 বছৰ। 4 নম্বৰ প্ৰশ্ন, চেদি বা চেট ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? মহামেঘবাহন। 5 নম্বৰ, সাতবাহন বংশৰ অন্য নাম কি? অন্ধ্ৰ। 6 নম্বৰ প্ৰশ্ন, সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, চিমুক নামৰ এজন লোকে। ইয়াৰ পিছৰ প্ৰশ্নটো, কেইজনমান উল্লেখযোগ্য সাতবাহন ৰজাৰ নাম লিখা। কেইজনমান উল্লেখযোগ্য সাতবাহন বংশৰ ৰজা হৈছে সৎকৰ্ণী প্ৰথম, গৌতমীপুত্ৰ সৎকৰ্ণী, পুলুমাভি প্ৰথম আৰু বশিঠিপুত্ৰ পুলুমাভি। তাৰপিছৰ প্ৰশ্ন, 8 নম্বৰ প্ৰশ্নটো, সাতবাহন ৰাজ্যত শাসনৰ সুবিধাৰ বাবে ৰাজ্যখন কেইভাগত ভাগ কৰোৱা হৈছিল আৰু সেই ভাগবোৰ কি কি আছিল? শাসনৰ সুবিধাৰ বাবে সাতবাহন ৰাজ্য 3 ভাগত ভগোৱা হৈছিল। সেয়া হৈছে নগৰ, নিগম আৰু গ্ৰাম।
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰশ্ন নম্বৰ 9। প্ৰশ্ন নম্বৰ 9ত আছে সাতবাহনসকলৰ ৰাজত্ব কালত, এইটো সকলৰ হ'ব লাগে, ভুলক্ৰমে ইয়াত এটা লেকাৰ আহি গৈছে। সাতবাহনসকলৰ ৰাজত্ব কালত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক কোনবোৰ দেশৰ সৈতে স্থাপন হৈছিল? উত্তৰ হ'ব ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত। 10 নম্বৰ প্ৰশ্ন, সাতবাহনসকলৰ প্ৰধান সামাজিক বৈশিষ্ট্য কি আছিল? উত্তৰ যৌথ পৰিয়াল ব্যৱস্থা। 11 নম্বৰ প্ৰশ্ন, সাতবাহনসকলৰ সমাজৰ দুগৰাকী ইতিহাস প্ৰসিদ্ধ মহিলাৰ নাম লিখা। প্ৰথম হৈছে মহিষী গৌতমী বালাশ্ৰী আৰু দ্বিতীয় হৈছে মহিষী নাগনিকা। তেওঁবিলাকৰ বিষয়ে ঐতিহাসিক সমলত উল্লেখ আছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল সাতবাহনসকলৰ ৰাজত্বকালৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম লিখা। সৰ্বমাৰ কাতন্ত্ৰ, এইখন সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল, আৰু দ্বিতীয়খন হৈছে গুণাঢ্যৰ বৃহৎ কথা, এইখন প্ৰাকৃত ভাষাত ৰচনা কৰা হৈছিল। 13 নম্বৰ প্ৰশ্ন, সাতবাহনসকলৰ শিল্প সাধনৰ দুটা উল্লেখযোগ্য নিদৰ্শন উল্লেখ কৰা। উত্তৰ সাঁচীৰ স্তূপ আৰু অমৰাৱতীৰ ভাস্কৰ্য। ইয়াৰ পিছৰ প্ৰশ্নটো, কোনখন ৰাজ্যই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ